আপুনি এই লগত এতিয়া এনেকৈ কথা পাতি থাকিব নালাগে। এই কাৰণে আমি বহুত লাজ অপমান পাইছোঁ মানুহৰ পৰা। এতিয়া আৰু নহ'ব। মানুহে কিমান কথা কয় বোলে আপোনালোকৰ ইমান ডাঙৰ কোম্পানীতে থাকোঁতে আপোনালোকৰ ছোৱালীজনীয়ে চিলাই কাম কৰি আছে যে কিয় কৰি আছে? এতিয়া মানুহৰ আগত আমি কি বুলি ক'ম কিয় কৰি আছে? তাই ভালকৈ পঢ়া শুনা কৰা হ'লে আজি চিলাই কাম কৰিব লগা নহয়। কিন্তু পঢ়া শুনাও একো নাই আৰু ইফালে চিলাই কাম কৰি আমাক লাজ অপমান দিবলৈ যায়। গতিকে এই ঘৰৰ পৰা উলিয়াই দিয়াটোৱে ভাল হ'ব। তেতিয়াহে যদি আমি মানুহৰ কথা শুনিব লগা নহয়। পাপা, মায়ে ঠিকেই কৈছে। বাৰ কাৰণে ময়ো বহুত লাজ পাইছোঁ মানুহৰ ওচৰত। মানুহে মোক কিমান কি কথা শুনায়। তোৰ বাইৰে বোলে এনেকুৱা, তোৰ বাইৰে তেনেকুৱা। তই বগা হ'লি, তোৰ বাইৰেনো ঘৰখনৰ একমাত্ৰ কলি কেনেকৈ হ'ল? তোৰ নিজৰ বাই নহয় নি? এইবোৰ কিমান কথা শুনি থাকিম আৰু। মোৰ সহ্য হোৱা নাই পাপা। গতিকে বাক ঘৰৰ পৰা উলিয়াই দিয়া। এনেও মোৰ নিজৰ বা নহয়, গতিকে ঘৰৰ পৰা ওলাই গ'লেও মোৰ একো বেয়া নালাগে। মা, পাপা, তোমালোকে তেনেকৈ কিয় কৈছা বাৰু? আৰু ভাইটি তই মোক তেনেকৈ কৈছ? তোক সৰুৰ পৰা মই মোৰ নিজৰ ভাইটিৰ দৰে মৰম কৰিছোঁ আৰু তোক মই নিজৰ ভাইটি বুলিয়ে ভাবোঁ। তই মোৰ কথা এনেকৈ কৈ দিলি? পাপা, মা আৰু ভাইটিৰ কথা নকওঁ, কিন্তু তুমিতো জানা মই আজি এই চিলাই কাম কিয় কৰি থাকিব লগা হৈছে। মই পঢ়ি থকাৰ সময়ত মাৰ লগত তেনেকুৱা এটা কিবা হৈ গ'ল, যিটো কাৰণে মই আধাতে পঢ়া এৰিব লগা হ'ল। এতিয়া মই অলপ পঢ়া ছোৱালীজনী কোনে ভাল কিবা এটা কাম কৰিবলৈ দিব বাৰু? সেইকাৰণে মই নিজৰ চলিব পৰাকৈ কিবা এটা কৰি আছোঁ। আৰু কাম কৰানো লাজৰ কথা কি আছে? কাম সৰু ডাঙৰ বুলি ক'বলৈ নাই নহয়। মইতো কাৰোবাৰ ঘৰত চোৰ ডকাইত কৰিবলৈ যোৱা নাই তোমালোকে মানুহৰ পৰা লাজ পাবলৈ। মানুহে যি কৈ থাকিবলৈ দিয়া। মানুহৰ কথা তোমালোকে কিয় গুৰুত্ব দিছা? মাহীমাই যি কৈছে আৰু তোৰ ভাইটিয়ে যি কৈছে একদম ঠিক কথা কৈছে। ময়ো মানুহৰ পৰা বহুত কথা শুনিছোঁ। আপোনাৰ ইমান ডাঙৰ কোম্পানী থাকি আপোনাৰ ছোৱালীজনীয়ে চিলাই কাম কৰিছে যে কিয়? তাইক আপুনি আপোনাৰ কোম্পানীত জইন কৰি নলয় কিয়? এইবোৰ কথা মই শুনিব লগা হয়। কিন্তু মোৰ ওচৰত আনচাৰ দিবলৈ একোৱে নাথাকে। মানুহে এতিয়া মই কওঁ কেনেকৈ যে মোৰ এই ছোৱালীজনী ইমান পঢ়া শুনা নাই, যিটো কাৰণে আমাৰ নিজৰ কোম্পানী থাকিও তাইক মই মোৰ নিজৰ কোম্পানীত কাম কৰিবলৈ ৰাখিব পৰা নাই। তেনেকৈ কোৱাৰ লগে লগে মোৰ সন্মানটো ক'ত থাকিব? সেইকাৰণে তই ডিচাইড কৰি ল, তই চিলাই কাম কৰিবি নে ঘৰত থাকি ঘৰৰ কাম কৰিবি। যদি ঘৰত থাকি ঘৰৰ কাম কৰিবলৈ আছে তেতিয়াহ'লে তই ইয়াত থাকিব পাৰিবি। আৰু তই যদি চিলাই কাম কৰিয়ে থাকিম বুলি ভাবিছ তেন্তে এইখন ঘৰৰ পৰা তই ওলাই যা। তোৰ কাৰণে এইখন ঘৰত আৰু ঠাই নাই, কাৰণ তোৰ কাৰণে আমি বহুত লাজ অপমান পাইছোঁ মানুহৰ পৰা। এতিয়া আৰু বহুত হৈ গ'ল। দেখিছে, শুনিলে আপুনি? আপোনাৰ ছোৱালী কেনেকৈ মুখে মুখে তৰ্ক কৰিছে। এয়াই হয়, আপুনি ঘৰত গোটেই দিনটো নাথাকে নহয়। যেতিয়া ঘৰত থাকে মই যদি এষাৰ কথা কওঁ তাই 10 খাৰ কথা ক'ব। এনেকৈ আমাৰ মুখে মুখে কাজিয়া কৰে। আৰু তাইতো ডাঙৰ হয়, ইটো সৰু হৈ আছে এতিয়া, কিন্তু ইয়াৰ লগতো কাজিয়া কৰিবলৈ বাদ নিদিয়ে। একো এটা কথা বুজিয়ে নাপায়। মই কিবা এটা বুজাব গ'লে মোক ওলোটাই কয়হে আপুনি মোৰ মাহী হয়, মনে মনে থাকক বুলি। এতিয়া আপুনি নিজে দেখিছে নহয় কেনেকৈ আপোনাৰ লগত তৰ্ক কৰিছে। পাপা, মা ভাইটিৰ কথা মই বাদ দিছোঁ। তেওঁলোক যেনেকৈ হ'লেও মোৰ অকণমান আঁতৰ হয়, কিন্তু পাপা তুমিতো মোৰ নিজৰ হয়, তথাপিও তুমি এনেকৈ কৈছা। হ'ব দিয়া, মই চিলাই কাম কৰাৰ কাৰণে যদি তোমালোকে ইমানেই লাজ পাইছা, ইমানেই তোমালোকৰ সন্মানত লাগিছে, তেতিয়াহ'লে মই ইয়াৰ পৰা গুচি যাম। নাথাকোঁ তোমালোকৰ এই অট্টালিকাত। মই অকলেকে থাকিম, কিন্তু মই চিলাই কাম এৰি নিদিওঁ। সেইটো কাম কৰি মোৰ ভাল লাগে, সেইকাৰণে মই সেই কামটো কৰোঁ। মই কিবা চোৰ ডকাইত কৰি খোৱা নাই যে মই লাজ পাম বা লাজ কৰিম। মোৰ কাৰণে তোমালোকে অপমান হ'ব নালাগে। আজিয়ে মই ইয়াৰ পৰা গুচি যাম আৰু কেতিয়াও এইখন ঘৰলৈ নাহোঁ। ভাবি ল'বা, তোমাৰ ছোৱালী আৰু নাই। চিলাই এই ঘৰটোৰ কথাই কৈছিলে চাগে। ভালেই হ'ল, যি নহওক তাই মোক সহায় এটাতো কৰিছে। মই থাকিবলৈ আশ্ৰয় এটা বিচাৰি দিছে। এতিয়াৰ পৰা মই ইয়াতে থাকিম। এইটোৱে মোৰ ঘৰ হ'ব আৰু ইয়াৰ পৰাই মই মোৰ নতুন জীৱন আৰম্ভ কৰিম। অকলে থাকিম, কাৰো সহায় নালাগে মোক। মই যি কৰিব আছে ইয়াৰ পৰাই আৰম্ভ কৰিম আৰু এদিন মই সফল হ'মেই। বা, ঘৰটো ডাঙৰেই আছেচোন। ৰুমটো বহুতেই ডাঙৰ। মোৰ এজনী মানুহৰ কাৰণে ইয়াত ধুনীয়াকৈ হৈ যাব। এতিয়াৰ পৰাই এইটোৱে মোৰ ঘৰ হ'ব আৰু ইয়াৰ পৰাই মই মোৰ কাম আৰম্ভ কৰিম। দেউতাহঁতে মোৰ লগত তেনেকুৱা কৰিলে, কিন্তু ময়ো দেখুৱাই দিম যে এই চিলাই কাম কৰিও মই সফল হ'ব পাৰিম আৰু মানুহৰ পৰা বহুত সন্মানো লাভ কৰিম। এদিন নিজৰ ভুল নিজেই বুজি পাব। সেইটো মই কৰিহে এৰিম। হাই, শুনাচোন, মোৰ লেহেংগা এযোৰ চিলাব লগা আছিল। তুমি এদিনতে কমপ্লিট কৰি দিব পাৰিবা নি? আচলতে বিয়া পাৰ্টি এটা আছে। মই কাইলৈ যাবই লাগিব গধূলিকৈ। গতিকে এতিয়া দি থৈ গ'লে কাইলৈ গধূলিলৈকে তুমি পাৰিবা নি? মই বহুত দৰ্জীক সুধিলোঁ, কিন্তু তেওঁলোকে কোনো নোৱাৰিম বুলি ক'লে। 2-3 দিনটো লাগিয়ে যাব বোলে। তোমাক নতুন দেখিছোঁ, সেইকাৰণে তোমাৰ ওচৰলৈ আহিলোঁ। তুমি যদি পাৰা প্লিজ মোক
আজিৰ ভিতৰত লেহেংগাযোৰ উলিয়াই দিব পাৰিবা? কাইলৈ মই পাছবেলা লৈ যাম। আচলতে বহুত জৰুৰী হৈ আছে। কাপোৰ মই লৈ আহিছোঁ, যদি তুমি চিলাই দিব পাৰা তেতিয়া মই দি থৈ যাওঁ। ঠিক আছে, হ'ব দিয়ক। মই আজিৰ পৰাই ইয়াত বহিবলৈ আৰম্ভ কৰিছোঁ। মোৰ ওচৰত ইমান কাম নাই, গতিকে আপোনাৰ লেহেংগাযোৰ মই কমপ্লিট কৰি দিব পাৰিম মানে কাইলৈলৈকে। ডিজাইনটো কেনেকুৱা লাগে কৈ যাব, মই চিলাই দিম। অ' ৱাও, থেংক ইউ ছ' মাছ দেই। মই ইমানৰ ওচৰত গ'লোঁ কিন্তু কোনো নোৱাৰোঁ বুলি ক'লে। ভাল যে তুমি আজি ইয়াত বহিছা, তোমাক পালোঁ। নহ'লে মই মন চন ডাউনে হৈ গৈছিলে। আচ্ছা, তুমি ডিজাইনটো নিজৰ মতে দি দিবা। মানে আজিকালি কেনেকুৱা ডিজাইন পিন্ধে তুমিতো দেখিছাই, গতিকে এটা ভাল ধুনীয়া ডিজাইন এটা চিলেক্ট কৰি আৰু দি দিবা। বাকী বেছি লং নকৰিবা, হ'বনে? কাইলৈ পিছবেলা আহি মই লৈ যাম তেতিয়াহ'লে ন? পিছবেলা আহিলে মানে ইয়াতে কমপ্লিট হৈ যাব তেতিয়ালৈকে। তুমি পিছবেলা লৈ যাবা। এতিয়া কাপোৰখিনি তেতিয়াহ'লে ইয়াতে থৈ দিয়া। মই ডিজাইনটো চাই মেলি ধুনীয়া ডিজাইন এটা দি দিম, তুমি চিন্তা কৰিব নালাগে। পূজা, তোৰ লেহেংগাযোৰ ইমান ধুনীয়া লাগিছে, একদম মানে নিউ ডিজাইনৰ আৰু। এনেকুৱা ডিজাইন প্ৰথমে কেতিয়াও মই দেখা নাই দেই। ক'ৰ পৰা আনিলি ন, কনা? ইমান ভাল ডিজাইন, মানে মোৰ দেখিয়ে চকুত লাগি গৈছে। মই পিন্ধি লওঁ নিচিনা লাগিছে, সঁচাকৈ কৈছোঁ। ক'ৰ পৰা আনিলি কনা? চাইনি কিয়? এই লেহেংগাযোৰ দেখি তোৰ মানে মই কোনোবা ভাল একদম দামী জেগাৰ পৰা আনিছোঁ বুলি ভাবিছ নি? তেনেকুৱা একো নহয়। মানে মই কাপোৰ এযোৰ লৈছিলোঁ, কাপোৰযোৰ মোৰ তেনেকৈ পিন্ধিব মন নগ'ল। সেইকাৰণে ভাবিলোঁ লেহেংগাকে চিলাই ল'ম। তাকে মই দি থৈ আহিছিলোঁ দৰ্জী এজনীৰ ওচৰত, নতুন দৰ্জী হয়। আৰু তাই মোক নিজৰ ডিজাইন মতে লেহেংগাযোৰ চিলাই দিছে। ডিজাইনটো সঁচাকৈ ভাল লাগিছেনে? মইতো ডিজাইন একো কোৱাই নাছিলোঁ, কৈছিলোঁ যে ভাল ডিজাইন এটা দি দিবা আৰু বুলি। কিন্তু ইমান ধুনীয়া চিলাব বুলি মই সপোনতো ভবা নাছিলোঁ। কি পূজা, তই সঁচাকৈ কৈছনে? ইমান ধুনীয়া ইউনিক ডিজাইনৰ লেহেংগাযোৰ তই দৰ্জীৰ ওচৰত চিলাবলৈ দিছিলি? তাকো নতুন দৰ্জী, তাকো এদিনতে কমপ্লিট কৰি দিলে। ৱাও, কম টেলেণ্টেড নহ'ব দেই সেইজনী তেতিয়াহ'লে। আমিও তাতে চিলাবলৈ দিব পাৰিমচোন। ইমান ধুনীয়া ইউনিক ডিজাইনৰ যদি চিলাব জানে। সঁচাই তোৰ লেহেংগাযোৰ মানে এনেকুৱা ডিজাইনৰ আগতে কেতিয়াও দেখা নাই, বহুত ধুনীয়া লাগিছে। ময়ো তাতে চিলাব লাগিব পাই কাপোৰ। লৈ যাবিচোন এদিন চাই আছোঁ। ঠিক আছে লৈ যাম। কিন্তু এতিয়া লেকচাৰ মাৰি থাকিব নালাগে। ডিজাইনটো সঁচাকৈ ভাল লাগিছে ন? আজি তেতিয়াহ'লে সকলোৱে ঘূৰি ঘূৰি চাব মোক। বাৰু, তহঁতেতো ৰেডি হৈয়ে আছোঁ, এতিয়া আমি ওলাই যাব, নহ'লে আমাৰ কাৰণে ৰৈ থাকোঁতে বাকীবোৰ দেৰি হৈ যাব। অঁ, তুমি ইয়াতে থাকা ন ববী? এই তোমাৰ কথা বহুত শুনিছোঁ, তুমি বোলে বহুত ধুনীয়া ডিজাইন দি কাপোৰবোৰ চিলাবলৈ জানা। সেইকাৰণে ময়ো ভাবিলোঁ মোৰ কাপোৰ এযোৰ তোমাৰ ওচৰতে দিওঁচোন। মেখেলা চাদৰ এযোৰ চিলাব লগা আছে, সেইযোৰ চিলাই দিবা। লগতে ব্লাউজটো যে এটা ধুনীয়া ডিজাইনৰ চিলাই দিবাচোন, ইউনিক ডিজাইনৰ দেই। মানে বহুতৰ মুখত তোমাৰ কথা শুনিছোঁ আকৌ, ইমান ধুনীয়া চিলাব জানে বুলি। সেইকাৰণে ভাবিলোঁ আমিও দি যাম। গৈছিলোঁ বজাৰলৈ, কিন্তু তুমি আজি তালৈ নগ'লা। সেইকাৰণে ঘৰৰ এড্ৰেছটো পালোঁ যে ইয়ালৈকে গুচি আহিলোঁ। অঁ, ঘূৰাই দিবা দেই। ভালে কৰিলা আকৌ ইয়ালৈ আহিলা। মই মানে এইকেইদিন বহিব পৰা নাই। আচলতে মই বেলেগ কাম এটাত ব্যস্ত হৈ আছোঁ এইকেইদিন। মই নিজৰ এখন বুটিক খোলাৰ কথা ভাবিছোঁ, আৰু সেইখনৰ কামতে লাগি আছোঁ যে সেইকাৰণে এইকেইদিন মই বজাৰত বহিবলৈ সময়ে পোৱা নাই। এইফালে লাগি থাকোঁতে বহুত সোনকালে আপোনালোকে মোৰ বুটিকখন মানে পাব আৰু। এতিয়াৰ পৰা তাত গ'লে মানে ৰেডিমেড চিলাই থোৱা ড্ৰেছে ল'ব পাৰিব। বাৰু, আপোনাৰ কাপোৰযোৰ দি থৈ যাওক, কিন্তু দুদিনমান সময় লাগিব। মই ইফালেও ব্যস্ত হৈ আছোঁ যে। ববী, কংগ্ৰেচুলেশ্যন দেই। তুমি তোমাৰ নতুন বুটিকখন আৰম্ভ কৰিলে তাৰমানে ন? তোমাৰ বুটিকখনতো ষ্টাৰ্ট কৰা এমাহমানেই হ'বলৈ হ'ল, কিন্তু চোৱাচোন মই আজিহে আহিবলৈ সময় পালোঁ। আচলতে ময়ো এইকেইদিন মানে ইফাল সিফাল কৰি থকা হৈছে। সদায় আহিম বুলি ভাবোঁ, কিন্তু থাকিয়ে যায়। সেইকাৰণে আজি মোৰ লগৰজনীক ক'লোঁ, ব'ল নতুনকৈ বুটিক এখন খুলিছে, গৈ চাই আহোঁ বুলি। তাকে আহিলোঁ। ড্ৰেছবোৰ বহুত ধুনীয়া ধুনীয়া দেখিছোঁ। এইবোৰ সকলো তুমি নিজে চিলাই থৈছা ন? সঁচাই দেই, তোমাৰ টেলেণ্টৰ কথা বহুতৰ মুখতে শুনিছোঁ। আৰু আজি তুমি নিজৰ বুটিক এখন খুলিব পাৰিলা, এইটো তোমাৰ কাৰণে বহুত ডাঙৰ ছাকচেছ হয়। থেংক ইউ ছ' মাছ। কিন্তু মই ছাকচেছ হোৱাৰ কাৰণ তোমালোক সকলো আছা। কাৰণ তোমালোকে প্ৰথমতে মোৰ তাত কাপোৰ চিলাই কৰিবলৈ দিছিলা। তেনেকৈ মই চিলাবলৈ সুবিধা পালোঁ, নিজৰ টেলেণ্ট দেখাবলৈ সুবিধা পালোঁ। তেনেকৈ তোমালোকে মোৰ ওচৰত কাপোৰ চিলাই লৈ যোৱা, পিন্ধা, বেলেগে দেখে। তেনেকৈ মই বহুত অৰ্ডাৰ পালোঁ। আৰু লাহে লাহে মই আজি এই বুটিকখন খুলিব পাৰিলোঁ। গতিকে তোমালোককো বহুত ধন্যবাদ, তোমালোকে মোক বহুত ছাপোৰ্ট কৰিলা। আচ্ছা, আহা, মোৰ বুটিকখন আজি নতুনকৈ আহিছা, গতিকে ভালকৈ কাপোৰবোৰ চাই লোৱা। আৰু মোৰ ফালৰ পৰা তোমালোকৰ এটা গিফ্টটো দিম। ৱাও, গিফ্ট পাম? তেতিয়াহ'লে বঢ়িয়া আছে। ঐ ব'ল চাওঁগে। মা, আজি দুমাহেই হ'বলৈ হ'ল আমি এনেকৈ অনাই বনাই ঘূৰি ফুৰা। কি কৰিম বাৰু? মই সপোনতো ভবা নাছিলোঁ আমি এদিন যে অট্টালিকাৰ পৰা একেবাৰে ৰাস্তাত আহি যাম। কোটিপতিৰ পৰা ভিখাৰী বনি যাম বুলি ভবাই নাছিলোঁ। এতিয়া কাম এটাও বিচাৰি নোপোৱা হ'লোঁ। কোনেনো জানিছিলে আমাৰ লগত এনেকুৱা কিবা এটা হ'ব বুলি। এতিয়া সৰু কাম এটাও বিচাৰি নোপোৱা হ'লোঁ। বলচোন, এই বুটিকখন নতুন যেন পাইছোঁ, ইয়াত কিবা কাম থাকিবও পাৰে। ভাইটি, মা, তোমালোক ইয়াত? অঁ, আমি ইয়াত। কিন্তু
তই ইয়াত কি কৰিছ? মা, এইখন মোৰ নিজৰ বুটিক হয়, গতিকে মইতো ইয়াতে থাকিম। কিন্তু তোমালোকৰ কি হ'ল? তোমালোক ইয়ালৈ আহিছা আৰু তোমালোকৰ এইটো অৱস্থা? মই একো ধৰিব পৰা নাই। সকলো কি ঠিকে বা আছেতো? এইখন তোৰ নিজৰ বুটিক হয়? ইমান ডাঙৰ বুটিক আছে তোৰ? বা আমাৰ একো ঠিক নাই। আজি 2 মাহৰ পৰা এনেকৈ অনাই বনাই ঘূৰি ফুৰিছোঁ। আমাৰ কোম্পানীটোত বহুত ডাঙৰ কিবা এটা খেলি মেলি লাগি গ'ল, যিটো কাৰণে আমাৰ কোম্পানী চিল কৰি দিলে আৰু পাপাকো পুলিচে এৰেষ্ট কৰি লৈ গ'ল। আমাৰ ওচৰত এতিয়া নিজৰ ঘৰ খাবলৈ বুলি এটকাও নাই। এনেকৈ ঘূৰি ফুৰিছোঁ কাম বিচাৰি, কিন্তু ক'তো একো কামেই বিচাৰি পোৱা নাই। বা তোৰ ইমান ডাঙৰ বুটিক আছে বা তোৰ ইয়াত কিবা কাম আছে যদি আমাক দি দে না। আমি দুটকমা উপাৰ্জন কৰি নিজে খাবলৈ কিবা এটা গোটাব পাৰিম। তই মনে মনে থাক। এইবোৰ কি কৈছ? পাহৰি থাকিলি নি তোৰ বায়েৰক আমি গোটেই কেইজনে মিলি ঘৰৰ পৰা উলিয়াই দিছিলোঁ, আৰু এতিয়া আমাৰ এইটো অৱস্থা হ'ল যে আমি ইয়াত কাম বিচাৰিব লগা হৈছে। তোৰ বায়ে আমাক কিয় কাম দিবনো? মাজনী, তই আমাক মাফ কৰি দিবি। তই তেতিয়া চিলাই কাম কৰাৰ কাৰণে আমি তোক খং কৰি ঘৰৰ পৰা উলিয়াই দিলোঁ। মই ভাবিছিলোঁ তই সেইখন ঘৰত থাকিলে সম্পত্তিৰ ভাগ তোকো দিব দেউতাই। সেইকাৰণে মই সেই গোটেই সম্পত্তিখিনি মোৰ ল'ৰাই যাতে পাওক সেই বুলি তোক তাৰ পৰা উলিয়াই দিবলৈ বুদ্ধি কৰিলোঁ। আৰু আজি চাচোন, তোৰ যিটো চিলাই কামৰ কাৰণে তোৰ ওপৰত আমি হাঁহিছিলোঁ, তোক ঘৰৰ পৰা উলিয়াই দিবলৈ কৈছিলোঁ, আজিতো আমাৰ ওচৰত তেনেকুৱা কাম এটা নোহোৱা হ'ল। আমি একেবাৰে ৰাস্তাত আহি গ'লোঁ। কিন্তু তোক আমি আমনি নিদিওঁ, তই ভালকৈ থাক। আজি তই দেখুৱাই দিলি সাধাৰণ এটা কাম কৰিও যে মানুহ সফল হ'ব পাৰি। আৰু মা, তুমি কেনেকৈ ভাবি ল'লা তোমালোকৰ এইটো অৱস্থা হোৱাৰ পিছতো মই তোমালোকক সহায় নকৰিম বুলি? তোমালোকে মোক ঘৰৰ পৰা উলিয়াই দিলেও তোমালোক মোৰ নিজৰে হয়। তুমি মোৰ মাহীমা হ'লেও মোৰ মাৰ দৰে, আৰু ইয়াকতো মই সৰুৰ পৰাই নিজৰ কোলাত লৈ ডাঙৰ কৰিছোঁ। গতিকে এইটো মোৰ নিজৰ ভাইটিয়ে হয়। এতিয়া তোমালোক বিপদত পৰিছা, মই তোমালোকক কিয় সহায় নকৰিম? মা, তোমালোকে আজিৰ পৰা মোৰ লগত থাকিবা। মোৰ নিজৰ ঘৰো আছে আৰু এই বুটিকখন খুলিছোঁ, ইয়াত তোমালোকে মোক সহায় কৰি দিবা। মোৰো অকণমান সুবিধা হ'ব কাম কৰিবলৈ। বাকী একো চিন্তা কৰিব নালাগে, মই সেইবোৰ আগৰ কথা ধৰি থকা নাই।